কেশৱ মহন্ত ডাঙৰীয়াৰ সূক্ষ্ম চিন্তাৰে কলিয়াবৰৰ প্ৰাক্তন বিধায়কসকলৰ প্ৰতি আজি এই বৰভগীয়াৰ ৰংঘৰ বাকৰিত আমাৰ প্ৰয়াত গোলাপ চন্দ্ৰ বৰুৱা কলিয়াবৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তেখেতৰ আবক্ষ মূৰ্তিৰ স্থাপন কৰি স্মৃতি সংৰক্ষণ কৰাৰ এক প্ৰয়াস কৰা হৈছে। এই ক্ষেত্ৰত বৰভগীয়া তৰুণ সংঘ আৰু বৰভগীয়া হাজাৰ সমিতিয়ে সহযোগত এই বিষয়টো আগবঢ়া হৈছে। কলিয়াবৰৰ এখন ৰাজহুৱা সভাত আমাক বিধায়ক হিচাপে এটা দায়িত্ব অৰ্পণ কৰিছিল কলিয়াবৰৰ প্ৰাক্তন বিধায়ক কেইগৰাকীৰ স্মৃতি সংৰক্ষণ কৰাৰ বিষয়ে। এই কথা আপোনালোক অৱগত। সেই মৰ্মে আমাৰ প্ৰথম প্ৰাক্তন বিধায়ক লীলা বৰা ডাঙৰীয়াৰ আবক্ষ মূৰ্তি ইতিমধ্যে শিলঘাটত স্থাপন কৰা হৈছে জুথ মিলৰ সন্মুখত। তাৰ পিছতে আজি আমি দ্বিতীয়জন শ্ৰদ্ধেয় গোলাপ চন্দ্ৰ বৰুৱা ডাঙৰীয়াৰ আবক্ষ মূৰ্তি স্থাপন কৰিছোঁ। আমাৰ বাকী পৰিকল্পনাও আছে। আমি অতি সোনকালে আমাৰ প্ৰাক্তন বিধায়ক শ্ৰদ্ধেয় অতুল চন্দ্ৰ গোস্বামীদেৱ আৰু প্ৰাক্তন বিধায়ক বলোৰাম নাগদেৱৰো প্ৰতিমূৰ্তি আমি অতি সোনকালেই স্থাপন কৰাৰ প্ৰয়াস কৰিছোঁ, যাতে কলিয়াবৰৰ আটাইকেইগৰাকী প্ৰাক্তন বিধায়কক এই প্ৰতিমূৰ্তি স্থাপন কৰি তেখেতসকলৰ স্মৃতি সংৰক্ষণ কৰিবলৈ ৰাজহুৱাভাৱে বিধায়কক যি দায়িত্ব দিছিল, এই বিধায়কক দিয়া দায়িত্ব হিচাপে আমি এই গোটেই কথাখিনি পালন কৰিবলৈ আগবাঢ়িছোঁ আৰু সকলোতে আমি ৰাইজৰ সহযোগো পাইছোঁ। তেখেতসকললৈ ধন্যবাদ জনাইছোঁ আৰু তেখেতসকলৰ পৰিয়ালবৰ্গলৈ আমি আন্তৰিক ধন্যবাদ জনাই আজি এই কাৰ্যসূচী সমাপন কৰা হৈছে। আজি যিহেতু তেখেতৰ ১১০ সংখ্যক জন্মদিন, সমাজকৰ্মী হিচাপে তেখেতৰ আচলতে তেখেতে 1916 চনত জন্ম হৈছিল, 1926 চন। আজি তেখেতৰ জন্মৰ 110 বছৰ হৈছে আৰু 2011 চনত তেখেতৰ মৃত্যু হৈছিল। আজিৰ এই তাৰিখটোতে মৃত্যু হৈছিল 24 জানুৱাৰী তাৰিখে। গতিকে আজি তেখেতৰ মৃত্যুৰো প্ৰায় 15 বছৰ হৈছে। আজি মৃত্যুৰ এই 15 বছৰীয়া দিনটোতে এই 24 জানুৱাৰী আজিৰ তাৰিখতে তেখেতৰ এই আবক্ষ মূৰ্তি স্থাপন কৰাৰ সিদ্ধান্ত লোৱা হ'ল। আজি আমাৰ এই বৰভগীয়া তিনিআলিত আমাৰ পিতৃ প্ৰয়াত গোলাপ চন্দ্ৰ বৰুৱাৰ এটা আবক্ষ মূৰ্তি বৰ্তমানৰ বিধায়ক তথা অসম চৰকাৰৰ মাননীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াৰ উদ্যোগত আজি ইয়াত প্ৰতিষ্ঠা হ'ল। আমি জয় জয়তে তেখেতলৈ আমাৰ পৰিয়ালৰ তৰফৰ পৰা আৰু আমাৰ শুভাকাংক্ষী তথা ৰাইজৰ তৰফৰ পৰা তেখেতলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। পিতৃ কলিয়াবৰ তথা নগাঁৱৰ জনজীৱনৰ লগত সেৱাৰে আবৃত হৈ আছিলে আৰু তেখেতে যিকোনো কামেই সেৱাৰ মনোবৃত্তিৰে কৰিবলৈ আগবাঢ়িছিলে আৰু সেই সুবাদতে তেখেতক এই কলিয়াবৰৰ পৰা ৰাইজে এবাৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰি পঠাইছিল আৰু তেওঁৰ প্ৰতিনিধিত্ব কৰা কালত তেখেতৰ যিটো সততা আৰু মূল্যবোধৰ ৰাজনীতি আজিও নতুন প্ৰজন্মই জানিলে হয়তো আচৰিত হ'ব, বা তেখেতৰ এই যিটো আদৰ্শ সেই আদৰ্শ যদি গ্ৰহণ কৰে তেতিয়াহ'লে আমাৰ দেশত তেখেতে প্ৰত্যেকজন নতুন প্ৰজন্মৰ নাগৰিকে নিজকে এজন সুনাগৰিক হিচাপে গঢ়ি দেশৰ সেৱা কৰাত আগভাগ ল'ব পাৰিব। মই বিশেষ নকওঁ,
আমাৰ গোটেই কলিয়াবৰত তেখেতৰ যিটো এনেকুৱা এটা ৰাজহুৱা অনুষ্ঠান নাই যিটো তেখেত জড়িত হৈ থকা নাছিল আৰু আমি তেখেতলৈ আজি এই ৰাইজে যি বা এই মন্ত্ৰী মহোদয়ৰ জৰিয়তে যিখিনি আমাৰ পৰিয়ালক আমাক ইয়াত আগভাগ ল'বলৈ সুযোগ দিলে তাৰ কাৰণে মই শেষত মন্ত্ৰী মহোদয় আৰু সমূহ ৰাইজক কলিয়াবৰীয়া ৰাইজক ধন্যবাদ জ্ঞাপন কৰি মোৰ ক'বলগীয়াখিনি সামৰিছোঁ।